আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৱৰ্ল্ড মিল্ক ডে অৰ্থাৎ বিশ্ব দুগ্ধ দিৱস 2026 বৰ্ষৰ থিম কি আছিল? উত্তৰ চেলিব্ৰেটিং উইমেন ফাৰ্মাৰ্ছ। বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় 1 জুনত। ফিফা ফুটবল বিশ্বকাপ 2026 বৰ্ষত কোনকেইখন দেশত অনুষ্ঠিত কৰা হৈছে? উত্তৰ কেনেডা, মেক্সিকো আৰু US-ত। এই বিশ্বকাপ যোৱা 11 জুনত আৰম্ভ হৈছে আৰু অহা 19 জুলাইত অন্ত পৰিব। 2026 বৰ্ষত 52 সংখ্যক G7 সন্মিলন কোনখন দেশত আয়োজন কৰা হৈছে? উত্তৰ ফ্ৰান্সত। ইণ্টাৰনেশ্যনেল ডে ফৰ ক্লিন এয়াৰ ফৰ ব্লু স্কাইজ কোন তাৰিখে পালন কৰা হয়? উত্তৰ 7 ছেপ্টেম্বৰত। ভাৰতৰ 100 সংখ্যক ৰামছাৰ স্থানৰ নাম কি? উত্তৰ ভাৰতৰ 100 সংখ্যক ৰামছাৰ ছাইট হৈছে জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য। এই অভয়াৰণ্য উত্তৰ প্ৰদেশত আছে। গ্লোবেল পিচ ইণ্ডেক্স অৰ্থাৎ বিশ্ব শান্তি সূচাংক কোনটো সংস্থাই প্ৰকাশ কৰে? উত্তৰ ইনষ্টিটিউট ফৰ ইকনমিক এণ্ড পিচ। এই সংস্থাৰ মুখ্য কাৰ্যালয় আছে অষ্ট্ৰেলিয়াৰ ছিডনীত। ৰাছিয়ান গ্ৰেণ্ড চেণ্ড মাষ্টাৰ কাপ 2026 বৰ্ষৰ বিজেতা কোন? উত্তৰ ভাৰতৰ সুদৰ্শন পাটনায়ক। ABMDৰ বিস্তৃত ৰূপ কি? উত্তৰ ABMDৰ ফুল ফৰ্ম হ'ল আয়ুষ্মান ভাৰত ডিজিটেল মিছন। – 2026 বৰ্ষত ঝাৰখণ্ডৰ কিমানটা সামগ্ৰীয়ে GI টেক্স লাভ কৰিছে? উত্তৰ 11টা সামগ্ৰীয়ে। 2026 বৰ্ষত CBSEৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ প্ৰশান্ত সীতাৰাম লখণ্ডে। CBSEৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। অপাৰেশ্যন ডেল্টা হাণ্ট কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ গুজৰাট। এই অপাৰেশ্যনৰ মুখ্য উদ্দেশ্য হৈছে গুজৰাটত অবৈধভাৱে থকা বাংলাদেশীক চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰা। আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 29 মে'ত। 2026 বৰ্ষত কোনগৰাকী ব্যক্তিয়ে বিশ্বৰ প্ৰথমগৰাকী ট্ৰিলিয়নেয়াৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ ইলন মাস্ক। প্ৰজেক্ট জিৰ' কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ কেৰেলা। প্ৰজেক্ট জিৰ' হৈছে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এক অভিযান। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।